নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছো ফেব্ৰুৱাৰী মাহৰ বাবে বৃষ ৰাশিৰ মাহিকীয়া ৰাশিফল। ফেব্ৰুৱাৰী মাহৰ ৰাশিফল অনুসৰি এই মাহটো বৃষ ৰাশিৰ লোকৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত কিছু সাৱধানতাৰে খোজ কাঢ়িব লাগিব যাতে আপোনাৰ কাৰো সৈতে সংঘৰ্ষ বা তৰ্ক নহয়। অন্যথা আপুনি চাকৰিত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি সঠিক সিদ্ধান্ত লৈ মানুহক আচৰিত কৰিব আৰু ই আপোনাক জীৱনৰ বিভিন্ন ক্ষেত্ৰত ভাল সফলতা প্ৰদান কৰিব পাৰে। আপোনাৰ উপাৰ্জন এই মাহত একাধিক উৎসৰ পৰা উৎপন্ন হ'ব। ইয়াক সঠিক স্থানত বিনিয়োগ কৰক যাতে আপুনি আগন্তুক সময়ত ইয়াৰ সুবিধা ল'ব পাৰে আৰু যিকোনো ধৰণৰ সমস্যা পৰিহাৰ কৰিব পাৰে। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো সতৰ্ক হোৱা উচিত হ'ব। মাহটোৰ আৰম্ভণিতে বৃহস্পতি আৰু শনিৰ প্ৰভাৱৰ বাবে আপুনি আপোনাৰ কামত কঠোৰ পৰিশ্ৰম কৰিব, কিন্তু আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ অনুপাতত আৰম্ভণিতে ইমান এটা ভাল ফল নাপাব পাৰে। সেয়েহে আপুনি কিছু সময় অপেক্ষা কৰিব লাগিব। নৱম ঘৰত সূৰ্য আৰু বুধৰ উপস্থিতিৰ বাবে আপোনাৰ কামৰ ক্ষেত্ৰত স্থানান্তৰ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। অৱশ্যে মাহৰ দ্বিতীয়াৰ্ধত যেতিয়া সূৰ্য আৰু বুধ আপোনাৰ নৱম ঘৰৰ পৰা দশম ঘৰলৈ আহিব, য'ত শনি ইতিমধ্যে উপস্থিত আছে, তেতিয়া আপুনি কৰ্মক্ষেত্ৰত অধিক মনোযোগ দিব লাগিব। কামৰ ক্ষেত্ৰত কাৰোবাৰ সৈতে আপোনাৰ সংঘৰ্ষ হ'ব পাৰে বা কাৰোবাৰ সৈতে তৰ্ক হ'ব পাৰে। শুক্ৰ একাদশ ঘৰত আছে, আপোনাৰ জ্যেষ্ঠসকলৰ সৈতে ভাল সম্পৰ্কৰ সম্ভাৱনা থাকিব পাৰে। যদি আপুনি আপোনাৰ বিত্তীয় স্থিতি লক্ষ্য কৰে, তেনেহ'লে এই মাহটো আপোনাৰ বাবে অতি ভাল আৰু অনুকূল হোৱাৰ সম্ভাৱনা আছে। মাহটোৰ আৰম্ভণিতে শুক্ৰ আৰু ৰাহুৰ দৰে গ্ৰহবোৰ আপোনাৰ একাদশ ঘৰত থাকিব, যি আপোনাৰ উপাৰ্জন যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব। আপুনি এটাতকৈ অধিক মাধ্যমৰ জৰিয়তে ধন লাভ কৰিবলৈ সক্ষম হ'ব। ই আপোনাৰ বিত্তীয় অৱস্থা উন্নত কৰাত সহায়ক হ'ব। দশম ঘৰত বহি শনিয়ে আপোনাৰ দ্বাদশ ঘৰটোক চাব, যি ব্যয় হ্ৰাস কৰিব আৰু আপোনাক সফলতা প্ৰদান কৰিব। দ্বিতীয় ঘৰত মংগল উপস্থিত থাকি সম্পদ সংগ্ৰহ কৰাত সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপোনাৰ ব্যৱসায়ৰ পৰা ধন লাভ কৰাৰ সম্ভাৱনাও নিশ্চয়কৈ থাকিব। বিদেশী উৎসৰ জৰিয়তেও আপুনি ধন লাভ কৰিব পাৰে। যদি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ কথা কওঁ, তেন্তে পঞ্চম ঘৰত উপস্থিত কেতুৰ বাবে আপুনি প্ৰেমৰ সম্পৰ্কত প্ৰবঞ্চনাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব পাৰে, বা এনে হ'ব পাৰে যে আপোনাৰ প্ৰিয়জনে আপোনাৰ পৰা কিবা লুকুৱাই আছে বা আপোনাৰ পৰা আঁতৰি গৈছে। এনে পৰিস্থিতি আপোনাক দুয়োৰে মাজত ভুল বুজাবুজি আৰু সন্দেহৰ সৃষ্টি কৰিব পাৰে, যি আপোনাৰ সম্পৰ্কৰ উত্তেজনা বৃদ্ধি কৰিব পাৰে। পঞ্চম ঘৰত শুক্ৰ আৰু ৰাহুৰ প্ৰভাৱৰ সৈতে আপুনি আপোনাৰ প্ৰিয়জনক সন্তুষ্ট কৰিবলৈ বহুত চেষ্টা কৰিব। কেৱল আপুনি যত্ন ল'ব লাগিব যাতে তেওঁ ভুল দিশত নাযায়। বৈবাহিক সম্পৰ্কৰ বিষয়ে ক'বলৈ গ'লে, মংগল মাহৰ আৰম্ভণিতে আপোনাৰ দ্বিতীয় ঘৰত পশ্চাদগামী অৱস্থাত থাকিব, যি আপোনাৰ সংগীৰ স্বাস্থ্যজনিত সমস্যাৰ সৈতে আমনি কৰিব পাৰে। কিন্তু সপ্তম ঘৰত দেৱগুৰু বৃহস্পতিৰ প্ৰভাৱৰ বাবে আপোনাৰ সম্পৰ্ক মজবুত হ'ব।